নৰম হৈছে ভূপেন বৰা। অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আমাৰ বিৰোধী ঐক্য মঞ্চৰ আগৰ পৰা এটা মত যে জাতীয় স্বাৰ্থত সদায় আমি একেলগে থাকিম। চেতনা ঘূৰিছে বিৰোধীৰ। আমি সকলোৱে পৰৱৰ্তী দিনসমূহত ৰণকৌশল তৈয়াৰ কৰোঁতে যাতে এনেকুৱা পৰিৱেশ নাহে। পৰিহাৰ একলাচল নীতি বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে অক্ষুণ্ণ থাকিব মিত্ৰতা। এয়া আছিল 15 দিন পূৰ্বে ভূপেন বৰাই দিয়া মন্তব্য। আলোচনা কৰাটো যদি কাৰোবাৰ আপত্তি আছে, সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে, তেতিয়াহ'লে মোৰো কোনো উপায় নাই। আই এম অলছ' আণ্ডাৰ কম্পালচন যে আই হেভ টু লিচেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ। 15 দিন পূৰ্বে এয়া অখিল গগৈ। তাৰমানে আমাৰ এনেকুৱা নেকি যে লোকসভাত তোমালোকে অকলে জিকিব নোৱাৰা, গতিকে আমাৰ সহায় লাগে। বিধানসভাত তোমালোকে অকলে জিকিব নোৱাৰিব, তাৰ কাৰণে আমাক সহায় লাগে, আমাক খটুৱাবা। আৰু যি সময়ত তোমালোকৰ চৰকাৰ গঠনৰ কথা নাথাকিব, সেই সময়ত আমাক লাট মাৰি দিবা। এইটোতো হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈৰো মন্তব্য আছিল এনেধৰণৰ। নিৰ্বাচনটো নিৰ্বাচনেই, বিধানসভা, লোকসভা, উপনিৰ্বাচনটো বিধানসভাৰে পাৰ্ট এটা। গতিকে আমি সকলো ধৰণৰ কথা আমি এটা নীতি আমাৰ নিশ্চয় থাকিব লাগিব। মই ভাবোঁ যে এই কথাবোৰ নিশ্চয় আলোচনা বিলোচনা কৰিলে ভাল ফলাফল ওলাব। পিছে সলনি হৈছে বিৰোধীৰ চিন্তাধাৰা, সলনি হৈছে কথাৰ সুৰ। 15 দিন পাছত ভূপেন বৰাৰ ঘোষণা, জাতীয় স্বাৰ্থত অক্ষুণ্ণ থাকিব মিত্ৰতা। অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আমাৰ বিৰোধী ঐক্য মঞ্চৰ আগৰ পৰা এটা মত যে জাতীয় স্বাৰ্থত সদায় আমি একেলগে থাকিম। গতিকে আহি থকা সময়ত ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ আমাৰ ৰাজ্য চৰকাৰখনৰ বিভিন্ন যিবিলাক অপকৰ্ম, জনবিৰোধী নীতি, সেইবিলাকৰ ক্ষেত্ৰত আমি বিৰোধী ঐক্য মঞ্চই কি ধৰণৰ ভূমিকা ল'ম সেই সম্পৰ্কত আলোচনা হ'ব। লগতে আমাৰ বিভিন্ন নেতাসকলৰ দিহা পৰামৰ্শ থাকিব। লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ ঐক্যবদ্ধ হ'ল বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব। মহানগৰীৰ হোটেল গ্ৰীণউডত অনুষ্ঠিত হ'ল বিৰোধী ঐক্য মঞ্চৰ বৈঠক। উপনিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ মাজতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই বৈঠক সমাপ্ত কৰি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ঘোষণা। কিছুমান কথা বতৰাই মানুহৰ মাজত কনফিউজন ক্ৰিয়েট কৰিছিলে, কিন্তু আমি যিহেতু বিষয়বোৰ আমি বহি আলোচনা বিলোচনা কৰিব লাগিব। গোটেই সকলো ৰাজনৈতিক দলৰ এখন মঞ্চ, বিৰোধী ৰাজনৈতিক দলৰ আমাৰ মাজত আলোচনা বিলোচনা পৰ্যালোচনাৰ যোগেদি যিবোৰ মানে মানুহৰ মাজত কথা বতৰা গৈছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে, কমন মানুহৰ মাজত যাতে কনফিউজন ক্ৰিয়েট নহয়, কোনো কাৰণতে যাতে কমন মানুহে এটা নিৰাশাৰ পৰিৱেশৰ, যি সময়ত বিজেপিৰ আভ্যন্তৰত চলি থকা সংঘাত, তেওঁলোকৰ পৰা মানুহ বেলেগ দললৈ যোৱাৰ কথা বতৰাবোৰে প্ৰায়ৰিটি পাই আছিলে, সেই সময়তে এই বিষয়টোৱে আকৌ সেই বিষয়টোক নাইকিয়া কৰি দিলে। গতিকে আমি সকলোৱে পৰৱৰ্তী দিনসমূহত ৰণকৌশল তৈয়াৰ কৰোঁতে যাতে এনেকুৱা পৰিৱেশ নাহে, সেই পৰিৱেশবোৰ কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, কেনেকৈ আমি কৌশলপূৰ্ণভাৱে আমাৰ মূল লক্ষ্য বিৰোধীৰ শক্তি বৃদ্ধি কৰি যাতে আগবাঢ়ি যাব পাৰোঁ, সেই ৰণকৌশল তৈয়াৰ কৰিবৰ কাৰণে এখন সভা। এটা কথা ক'ব পাৰোঁ যে যিহেতু বিজেপিক আমি পৰাভূত কৰিব লাগে, তাৰ কাৰণে এইটো সকলোৱে বুজি পায় যে এতিয়া অকলে অকলে যুঁজ দিয়াৰ শক্তি, অকলে অকলে যুঁজ দিয়াৰ পৰিৱেশ এতিয়া নাই। দেওবাৰে অনুষ্ঠিত বিৰোধীৰ বৈঠকত অংশ লয় 18টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই। বিৰোধীৰ শেহতীয়া সংঘাতৰ পাছতেই সন্দেহ সৃষ্টি হৈছিল বিৰোধী ঐক্য মঞ্চৰ স্থায়িত্বক লৈ। কিন্তু সংঘাতৰ মাজতে পুনৰবাৰ বৈঠকত মিলিত হৈ বিৰোধী ঐক্য মঞ্চই ক'লে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত অক্ষুণ্ণ থাকিবই মিত্ৰতা। এই পটভূমিত বিজেপিক, যিহেতু আমি বিজেপিক প্ৰধান শত্ৰু বুলি গণ্য কৰোঁ, গতিকে তেওঁলোকক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্য কেনেকৈ শক্তিশালী কৰিব পাৰি আৰু কি কৌশলেৰে আমি আগুৱাব পাৰোঁ, সেই কথাবোৰ আলোচনা কৰিবৰ কাৰণে আজি এই বৈঠকৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কথা ক'বলৈ গ'লে মোৰ গা চা কঁপি উঠে, কাৰণ তেওঁ এতিয়া মুখ্যমন্ত্ৰী নামত কিন্তু প্ৰচাৰ মন্ত্ৰী আচলতে।
উল্লেখ্য যে আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছে 5খন আসনত অকলেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ভূপেন বৰাই দিয়া ঘোষণাৰ পাছতেই ফাট মেলিছিল বিৰোধী ঐক্যত ভূপেন বৰাৰ ঘোষণাৰ বিৰোধিতা কৰিছিল অখিল গগৈ লুৰিণজ্যোতি গগৈকে ধৰি অন্যান্য বিৰোধী মহলে বিৰোধীৰ মাজত সংঘাত তুংগত থকাৰ মাজতে ৰাইজৰ দলে উপনিৰ্বাচন সন্দৰ্ভত এক বিশেষ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল বিৰোধী ঐক্যমঞ্চলৈ সেই প্ৰস্তাৱৰ পাছত দেওবাৰে প্ৰথমবাৰলৈ বৈঠকত মিলিত হ'ল বিৰোধী শিবিৰ বৈঠকতে আলোচনা চলিল বিৰোধীৰ আগন্তুক ৰণনীতি সন্দৰ্ভত অৱশ্যে বিৰোধী ঐক্যৰ পৰৱৰ্তী গতিবিধি কেনে হয় সেয়াও লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত